ৰেচন কাৰ্ডৰ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে অথবা আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰ কাৰোবাৰ নাম এড হোৱা নাই, আপোনালোকে নতুনকৈ ফেমিলি মেম্বাৰ এড কৰিছে বা আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে, এতিয়া কিন্তু যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে সেইসকলৰ ৰেচন কাৰ্ডবিলাক হৈ গৈছে। আৰু যদি আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি কাৰোবাৰ নাম এড কৰিছে তেনেহ'লে কিন্তু সেইবোৰ নামো এড হৈ গৈছে। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰ এড হৈছে নে হোৱা নাই বা আপোনাৰ ৰেচন কাৰ্ডটো হৈছে নে হোৱা নাই, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনাৰ ৰেচন কাৰ্ডটো হৈছে নে হোৱা নাই বা আপোনাৰ ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ এড হৈছে নে হোৱা নাই। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব NFS, লিখি ইয়াত চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব NFS। এতিয়া আপোনালোকে সেইটো লিংকৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটো লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। কৰাৰ পিছত এতিয়া কিন্তু ইয়াত চাব, ইয়াত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 3 নম্বৰ অপশ্যন আহি যাব ৰেচন কাৰ্ড। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব ৰেচন কাৰ্ডৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে এবাৰ ৰেচন কাৰ্ডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব। এতিয়া ইয়াত চাব, ইয়াত দুটা পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰ অপশ্যন আহি যাব ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ষ্টেট নাম আহি যাব। এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কেপচাৰ অপশ্যন আহি যাব। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে আপোনালোকে কেপচাটো বহাই দি ভেৰিফাইড ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া ইয়াত চাব একদম অলৰেডি ষ্টেট নাম আছাম ছিলেক্ট কৰা আছে। আপোনালোকে ইয়াত আৰু এবাৰ ছিলেক্ট কৰিব নালাগে। এইফালত চাব, এইফালত ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। তাৰপিছত আপোনালোকে ছিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু সকলো ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ইয়াত ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব DFSO। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, তাৰপিছত ইয়াত আহি যাব TFSO। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াতো আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব FPS। তাৰমানে এতিয়া ইয়াত যিটো আপোনাৰ ৰেচনৰ দোকানৰ নাম আছে, ইয়াত সকলো ৰেচন দোকানৰ নামবিলাক আহি যাব এনেকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব ৰেচনৰ দোকানীজনৰ নাম আহি যাব আৰু এইফালত ৰেচনৰ ID নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব, আপোনালোকে যিটো ৰেচন দোকানৰ পৰা মাল লৈ আছে বা আপোনালোকে নতুনকৈ আবেদন কৰিছে, ইয়াত যিটো আপোনাৰ ৰেচনৰ দোকানৰ নাম হয়, এতিয়া আপোনালোকে ইয়াৰ পৰা নামটো চাই ল'ব। তাৰপিছত এই নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত আহি যাব স্কিম, ছিলেক্টত ক্লিক কৰিব। আপোনালোকে ইয়াৰ পৰা ছিলেক্ট অল টিক মাৰ্ক দি দিব, ছিলেক্ট অল। তাৰপিছত ইয়াত আহিব ষ্টেটাছ, ছিলেক্টত ক্লিক কৰিব, ছিলেক্ট অল টিক মাৰ্ক দি দিব, ছিলেক্ট অল টিক মাৰ্ক দি দিব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব এতিয়া শ্বৰ্টিং, ছিলেক্টত ক্লিক কৰিব। ইয়াত দুটা অপশ্যন আহি যাব। আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো 1 নম্বৰত দিয়া আছে ৰেচন কাৰ্ড উইথ মেম্বাৰ উইথ, আপোনালোকে ইয়াৰ পৰা এডিটখন ছিলেক্ট কৰি লৈ ল'ব। ৰেচন কাৰ্ড উইথ মেম্বাৰ ছিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব।
ইয়াত চাব দিয়া আছে RC ষ্টেটাছ চিলেক্টত ক্লিক কৰিব ইয়াত বহুতো অপশ্যন আহি যাব যেহেতু আপোনালোকে অল লিষ্ট চাব যে আপোনাৰ নামটো কাটি গৈছে নেকি বা আপোনাৰ ভেৰিফাই হৈছে নে হোৱা নাই আপোনালোকে ইয়াৰ পৰা অল চিলেক্ট কৰি লৈ ল'ব অল 1 নম্বৰ চাব দিয়া আছে অল চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব ৰিপৰ্ট নাম চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব FPS উইথ RC মেম্বাৰ ডিটেইলছ সকলো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে অলপমান ওপৰত যাব ইয়াত চাব দিয়া আছে ভিউ ৰিপৰ্ট এতিয়া আপোনালোকে ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত সকলো লিষ্ট ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট ইয়াত ৰেচন কাৰ্ড নম্বৰ আহি যাব তাৰপিছত আপোনাৰ গাৰ্জিয়ান নেমটো আহি যাব তাৰপিছত আপোনাৰ ৰেচন কাৰ্ডত কিমানজন মানুহৰ নাম আছে ইয়াত সকলো নাম ইয়াত শ্ব' কৰিব এনেকুৱাকৈ এতিয়া কিন্তু আপোনাৰ ওচৰত ৰেচন কাৰ্ডৰ লিষ্টটো ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব ৰেচন কাৰ্ড নম্বৰ 2 নম্বৰত আহি যাব আপোনাৰ ডিটেইলছ আহি যাব যিজন নামত কাৰ্ডটো আছে তেওঁৰ ফুল নামটো বা ডিটেইলছটো আহি যাব তাৰপিছত ইয়াত আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰ যিমান কেইজন আছে বা যদি আপোনালোকে নতুনকৈ আবেদন কৰিছে যদি আপোনাৰ নামটো এড হৈছে ইয়াত শ্ব' কৰিব আৰু এই ফলত আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ ডিটেইলছ আহি যাব এনেকুৱাকৈ যিসকলে নতুনকৈ আবেদন কৰিছে বা ৰেচন কাৰ্ডত নতুনকৈ নাম এড কৰিছে সেইসকলে আজি এনেকুৱাকৈ ৰেচন কাৰ্ডৰ নতুন লিষ্টটো চেক কৰি লওক সেইটো কিন্তু ৰেচন কাৰ্ডৰ নতুন লিষ্ট হয় 25 চনত